এইটো লাই শাকতকৈ মূলাতকৈ বেছি লাভ বেছি। কি কাৰণে? দাম বেছি। খৰচা আপোনাৰ 2000 মান গৈছে আৰু 2000 টকা এইখিনি ওলাব নে বেছি ওলাব? এতিয়া বিকিলে কমচে কম 7000 টকা ওলাব। কেজি হিচাপতে ইয়াৰ দাম আছে, কেজি আপোনাৰ 120 টকা কেজি আছে। অংকুৰিত অসমৰ দৰ্শকসকলক আজি এটা নতুন পাচলিৰ লগত চিনাকি কৰাই দিম আৰু চিনাকি কৰাই দিবলৈ আজি আমি উপস্থিত আছোঁ এই কামৰূপ জিলাৰ চন্দ্ৰপুৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত। ইয়াৰ এটা বৃহৎ অঞ্চলত এই কৃষকসকলে বিভিন্ন ধৰণৰ খেতি কৰিছে। আমাৰ লগতে এজন দাদা আছে, আমি তেওঁৰ পৰাই শস্যবিধৰ নতুন যি পাচলিবিধৰ বিষয়ে দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কি? কিতাপ আলী। খেতি পথাৰত কেতিয়াবা জড়িত আপুনি? খেতিটো আজিৰ পৰা 20 বছৰ হ'ল। 20 বছৰ, ডেকা বছৰৰ পৰা লাগি আছে। দাদা আমি এতিয়া যিটো এটা দেখিছোঁ, আমি আগতে বৰ বেছি দেখা নাই, দুই এজন কৃষকে কৰিছে এনেকুৱা খেতি। এইটো কি খেতি মানে পাচলিটো কি বুলি কয়? লিটুচ বুলি কয়। লিটুচ বুলি কয় এইটো। এইটো খাবলৈ কেনেকুৱা লাগে? খাবলৈ চাটনি বনাই খায়। চাটনি? মানে আপোনাৰ লাই নিচিনা নেকি অলপ খাবলৈ? লাই নিচিনা, কেঁচাই চাটনি বনাই খায়। অকল কেৱল চাটনি? খালি চাটনি। এনেকৈ চব পাচলি কৰি নাখায়? নাই পাচলি নাখায়। এইটো কোনটো মাহ লগাইছে দাদা? এইটো লগাইছে আজি 1 মাহ হ'ল। 1 মাহ হ'ল। 1 মাহতে এনেকুৱা হৈছে। বিকিলে নেকি? বিকিম এতিয়া, উঠাব। এতিয়া মানে উঠাব বেছি নোলালে নেকি? মানে কি অলপ হেঙা দেখিছোঁ ক'ৰবাত ঘন ক'ৰবাত। মানে গুটিটো অলপ কম গুজিছে। বৰষুণ পৰিছে, বৰষুণো চাগে এনেকুৱা বৰষুণৰ কাৰণে অলপ বেয়া হৈছে। সেইটো কথা ন? এইটো মানে আগতে কৰে নে এবাৰ প্ৰথম কৰিছে? নাই, আগৰ পৰাই কৰোঁ। আগৰ পৰা কৰিছে? এতিয়া এইবিলাক এতিয়া মুঠাবিলাক এবাৰ কেনেকৈ? সৰু মুঠা 10 টকা মুঠা। 10 টকা কৰে ন? এইফালে আমাৰ দৰ্শকসকল চাব, এইফালে কৰিছে ন? এইটো মানে এবাৰ বৰ বেছি ভাল হোৱা নাই চাগে, নহয় জানো? এইবাৰ ভাল হোৱা নাই। ভাল হ'ব, ঠাণ্ডা পৰিলে ভাল হ'ব, গৰমৰ কাৰণে অলপ বেয়া হয়। এইবিলাক বীজটো ক'ত পায়? আমি ফেঞ্চিৰ পৰা লৈ আহোঁ। ফেঞ্চি বজাৰৰ পৰা পায়? ফেঞ্চি বজাৰৰ পৰা। তাত মানে কি লিটুচৰ বীজ মানে বীজ দোকান আছে তাতে। তাতে পাই যায় ন? এইটো লাই শাকতকৈ এইবিলাকৰ লাই শাক বা যিবিলাক আমাৰ মূলা আছে সেইবিলাকৰ লাভ হয় নে লোকচান হয় এইবিলাকৰ খেতি কৰিলে? এইটো লাই শাকতকৈ মূলাতকৈ বেছি লাভ বেছি। কি কাৰণে? দাম বেছি। দাম বেছি ন? কমকে কৰিলেও বেছিকে পাই যাব। দাম পায় আৰু বেছি যত্ন ল'ব লাগে। যত্ন কৰিব লাগে, বহুত যত্ন কৰিব লাগে। কেনেকে যত্ন কৰে? আপোনাৰ যে সাৰ, নিকানি, DRP, পটাছ, চুপাৰ এইবিলাক দিব লাগে। এইবিলাক দিব লাগে ন? পানীটো যোগান ধৰিব লাগে ন? পানীও যোগান দিব লাগে। এইটো এবাৰ কটাৰ পাছত আকৌ উঠিব নে? নাই, আকৌ গুটি পেলাব লাগিব। মানে ইয়াৰ গছটো উঘালিব, নহয় জানো? গছ উঠাই দিব। এতিয়া আপোনালোকে সম্ভৱ আধা কঠামান উঠি হ'ব আৰু ন? আধা কঠাত এনেই এইখিনিত খৰচ কেইটকামান খৰচ হৈছিলে? খৰচা আপোনাৰ 2000 মান গৈছে আৰু 2000 টকা এইখিনিত ওলাব নে বেছি ওলাব? এতিয়া বিকিলে কমচে কম 7000 টকা ওলাব। কিমান ল'ব? 7000 8000 মান ওলাব। 7000 8000 টকা ওলাব। মানে বেছি ভাল হোৱা নাই? ভাল হোৱা নাই। 20000 টকা। কেজি হিচাপতে ইয়াৰ দাম আছে, কেজি আপোনাৰ 120 টকা কেজি আছে। মানে এইটো আপোনালোকে এতিয়া মুঠা হিচাপে দিয়ে ন? এইটো কিমান দিনত বিকিব পৰা হয় পুলি লগোৱাৰ পৰা? 1 মাহ লাগে। 1 মাহতে বিকিব পৰা হৈ যায়? মানে কম দিনতে উপাৰ্জন কৰোঁ, মানে পইচা লাগে বুলি ক'লে এইটো খেতি কৰি দিলে হ'ল আৰু। মানে তাৰপিছতে বান্দা ফুলতকৈ বেছি আগতীয়া হৈ যায়। বান্দা ফুলটো আপোনাৰ দেৰি হৈ যায়। ইটো আৰু পটককৈ আহে। হালটো বাব লাগিব, অলপ মাটিটোৰ পৰা ধূলি কৰিব লাগিব। হাল বাব লাগিব বহুত। তাৰপিছতে সাৰ মাৰিব লাগিব আৰু সাৰো মাৰিব লাগিব। আৰু দুয়োজনে যদি আপোনাক সুধো বুলি কয় বা খেতিটো এইবছৰকে বা এইবছৰ কোনোবা কৰোঁ বুলি ভাবে আপোনাক যোগাযোগ কৰিব পাৰিব, নহয় জানো? পাৰিব। মই আপোনাৰ নম্বৰটো স্ক্ৰীনত লগাই দিম। হ'ব। যেতিয়া কথা সুধি ল'ব বা কোনোবাই কিনিব বুলি ক'লে কিনিব পাৰিব, নহয় জানো? ঠিক আছে, লগ পাই ভাল লাগিল। ধন্যবাদ। নমস্কাৰ।